চন্দ্রমামুর চন্দ্রমামুর বাসনা প্রেমরে জুরি রে কিয় তুমি বাঁধিলা প্রেমরে জুরি রে কিয় তুমি বাঁধিলা চন্দ্রমামুর বাসনা প্রেমরে জুরি রে কিয় তুমি বাঁধিলা প্রেমরে জুরি রে কিয় তুমি বাঁধিলা অলপ গাই দিয়া নতুন গান লিখিছা এটা গোৱা গোৱা চন্দ্ৰমা আৰু এটা লিখিছা তাৰমানে মজা গোৱা 1 2 3 গো ফুল ফুলিছে ফুলনিতে মনুৰিছে তোমালে তুমি গুণ বুজানে তোমাৰে ফটোকে ঘলৈছ মোবাইলতে তুমি গুণ বুজানে তোমাৰে ফটোকে ঘলৈছ মোবাইলতে ফুল ফুলিছে ফুলনিতে মনুৰিছে তোমালে তুমি গুণ বুজানে তোমাৰে ফটোকে ঘলৈছ মোবাইলতে তুমি গুণ বুজানে তোমাৰে ফটোকে ঘলৈছ মোবাইলতে মজা এটা নতুনকৈ লিখিছা দৰ্শকসকল আপোনালোকে দেখিলে যে কেৱল চন্দ্ৰমা নহয় ফুল ফুলিছে কি ধুনীয়া লিৰিক্স কম্পোজিং বনাইছে এই গীতটো পিছলৈ কি হ'ব পাৰে আপোনালোকে নিশ্চয় এটা সুন্দৰ গীত হ'ব গতিকে জুবিন ভাস্কৰ ফুকন ৰূপে জুবিনৰ কণ্ঠত দুটাকৈ গীত আহি আছে খুব সোনকালে গৌতম চাইডলে সকলোকে স্বাগতম জনাইছো আপোনালোকে এই যি দুটি গীত আছে কলি আপোনালোকে শুনিলে চন্দ্ৰমা আৰু ফুল ফুলিছে এই দুইটা গীতে আচলতে ৰাতিপুৱাৰ সময়ত গৌতম চৰাইদেৱে খোজকাঢ়িবলৈ গৈ এজন যুৱক যিজন যুৱকে পকামিষ্টি কৰি আচলতে সাংস্কৃতিক দিশটো সাধনা কৰিছিল গীত সাধনা কৰে আৰু এই সাধনাৰ যি গীত সেই গীতসমূহ গাই গৈছিল আৰু বহু গীতে গাইছিল জুবিন গাৰ্গৰ তাৰ মাজতে তেওঁ নিজে ৰচিত নিজে লিখা এটি গীত গাইছিল চন্দ্ৰমা আৰু ফুল ফুলিছে এই দুইটা গীত গাইছিল আৰু চন্দ্ৰমা গীতটো আচলতে ৰাইজে বহুত মৰম দিছিল আৰু এই ভিডিঅ' কেইটা আটাইকেইটা ভিডিঅ' যথেষ্ট গৌতম চৰাইদেউত যেতিয়া দিয়া হৈছিল আপলোড দিয়া হৈছিল সকলোৱে মৰম দিছিল শ্বেয়াৰ কৰিছিল গতিকে সকলোকে মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো কিয়নো গৌতম চৰাইদেউৰ এইটো এটা ক'ব গ'লে গৌতম চৰাইদেউৰ পেজ খোলাৰ পৰা বিশেষকৈ মই নজনাকৈ ক'ত কেনেকৈ সহায় হৈছে নাজানো কিন্তু গৌতম চৰাইদেউৰ পেজ খোলাৰ পৰা এইটো মোৰ গৌতম চৰাইদেউৰ প্ৰথম সফলতা আজি ভাস্কৰ ফুকনে নিজে লিখা যি চন্দ্ৰমা গীত আৰু সেই গীতটি কোনোবা সদাশয় ব্যক্তিয়ে যদি আচলতে গীতটো ৰেকৰ্ডিং কৰাৰ সুবিধা কৰি দিয়ে তেতিয়াহ'লে ভাল পাম বুলি কৈছিল ভাস্কৰ ফুকনে গৌতম চৰাইদেউৰ জৰিয়তে আৰু সেই গীতটি শুনি এজন অধিবক্তা হুনাৰী কৃষ্ণ কোঁৱৰ নামৰ এজন মানৱ দৰদী মানৱতাৰ লগত ৰাইজৰ লগত সাংস্কৃতিক দিশত অতিকৈ গুৰুত্ব দিয়া এজন অধিবক্তা কেৱল নিজৰ প্ৰফেশ্যন নহয় কেৱল টকাৰ পিছত দৌৰা নাই কেৱল নিজৰ জীৱনৰ পিছত নদৌৰা এজন ব্যক্তি এজন সুহৃদয় ব্যক্তি বুলি ক'ব তেওঁক মই বাৰম্বাৰ নমস্কাৰ জনাইছো আৰু সেইজন ব্যক্তিয়ে ভাস্কৰ ফুকনৰ পকামিষ্টি কৰি গান সাধনা কৰি থকা যুৱকজনৰ সপোন পূৰ কৰিবলৈ ওলাইছে আৰু আজি দিনটোতে সেই গীত ৰেকৰ্ডিং কৰিব আৰু কেনে হয় গীতৰ ৰেকৰ্ডিং প্ৰক্ৰিয়া কেনেদৰে চলিব ৰেকৰ্ডিং তেওঁ ঘৰৰ পৰা কেনেকৈ ওলাই যাব এই সকলোখিনি ভিডিঅ' কৰি দেখাব আপোনালোকৰ মাজত গৌতম চৰাইদেউৰ জৰিয়তে এৰি দিয়া হ'ব কিন্তু মই আপোনালোকক পুনৰ নমস্কাৰ জনাইছো আপোনালোকে যে শ্বেয়াৰ লাইক কমেণ্ট নকৰিলেহেঁতেন হয়তো এই অধিবক্তাজন বা সুহৃদয় ব্যক্তিজনে নাপালেহেঁতেন তেতিয়া ভাস্কৰ সপোনটো হয়তো পূৰ হওঁতে দেৰি লাগিলহেঁতেন কিন্তু ভাস্কৰ সপোন পূৰ হ'বলৈ গৈ আছে পকামিষ্টি কৰি যিহেতু গীতক সাংঘাতিকভাৱে ভাল পায় সেই যুৱকজনে আৰু সেই যুৱকজনৰ সপোন পূৰ হ'বলৈ গৈছে আৰু সেই যুৱকজনক লৈ আজি গান ৰেকৰ্ডিঙৰ বাবে আমি যাম সেয়েহে যোৱাৰ আগতে আপোনালোকক গৌতম চৰাইদেউৰ জৰিয়তে পুনৰ ধন্যবাদ জনাইছো আৰু এই ভিডিঅ'সমূহ যেতিয়া দিম আপোনালোকে সকলোৱে মৰম দিব সকলোৱে ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ গীতটি খুব সোনকালেই আপোনালোকৰ মাজলৈ আহিব আৰু গীতটো আপলোড কৰি দিম গৌতম চৰাইদেউৰ ইউটিউবতো দিম গৌতম চৰাইদেউৰ ফেচবুক পেজতো দিম আপোনালোকে পুনৰ আগৰ দৰে মৰম চেনেহ কৰিব যাতে ভাস্কৰৰ সপোন
এটাৰ পিছত এটা যেন পুৰ হয় কাৰণ আৰুটি গীত লিখি থৈছে ইয়াৰ পিছত কি জানি আৰু বহু গীত লিখিব আৰু এনে ধৰণৰ ব্যক্তিবোৰ যুৱক বা এনে ধৰণৰ অসহায় লোকসকলক উলিয়াই নাই দায়িত্ব গৌতম চৰাইদেউ সেইকাৰণে গৌতম চৰাইদেউৰ যোগাত্মক বাৰ্তা যোগাত্মক চিন্তা যোগাত্মক ভিডিঅ' মই আপলোড কৰো আৰু এইটো এটা যোগাত্মক চিন্তা কৰি এজন যুৱকৰ সপোন বাস্তৱ হ'বলৈ গৈ আছে গতিকে সকলোকে ধন্যবাদ জনাইছো অধিবক্তাজনক অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু আজি লগ পাম তাত আমি বহু কথা পাতিম সেই কথাখিনি আপোনালোকৰ মাজলৈ এৰি দিম খণ্ড খণ্ডকৈ গতিকে পুনৰ আপোনালোকক ধন্যবাদ জনাইছো আৰু ভাস্কৰ এই গীত কেতিয়া শুনি কেনে পালে আৰু ৰেকৰ্ডিং কৰাৰ পিছত অতি সুন্দৰ পাব মোৰ কণ্ঠ বহুত সুন্দৰ গলে সেই ভিডিঅ'টো আপোনালোকলৈ এৰি দিয়া হ'ব মুঠৰ ওপৰত সকলোকে প্ৰণাম জনাইছো সকলোকে শ্ৰদ্ধা জনাইছো গৌতম চৰাইদেউৰ প্ৰথম সফলতাত আপোনালোকে এখোজ সহায় কৰাৰ বাবে ধন্যবাদ